प्रवेशम करोत कामं रामो राजीवलोचन जगत पालको धाता साधुवान भव राग सिंधुरा ताल एक ताल आरे वट हभार माजे राजी राजी रे जाक देखी महा हुए हरब जन रे जाक देखी महा हुए मते पाइला गया हभा ভিতর এহি মতে পাইলা গয়া হভা ভিতর রে রাম হরি রাম হরি বোলা নিরন্তর রে রাম হরি রাম হরি বোলা
মায়াৰে আবৃতই মায়াময় সংসাৰ আমিও যেন মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। পিতৃ সত্য পালনৰ হেতু হাতী বনবাস জানকীক উদ্ধাৰৰ বাবে বধ কৰিলো আমি সেই লংকাৰ দুষ্ট ৰাৱণক। পাতলালো বসুমতীৰ ভাৰ আৰু আজি আমি প্ৰজাপালক অযোধ্যাৰ ৰাজা। ন্যায় দণ্ড হাতে তুলি লৈ নীতিমতেই কৰি আছো আমি অযোধ্যা শাসন। কিন্তু আজিও আমাৰ অশান্ত পৰাণ, কাৰণ নিষ্পাপ জানকীৰ সতীত্বৰ ওপৰত আজিও আলোচনা কৰে সেই দুৰ্মুখ দুৰ্জনে। নাই, তথাপিতো ৰক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ সন্মান। কাৰণ আমি ৰঘুকুলমণি, আমি ৰাম। যাওঁ এবে আমি নিজ কৰ্তব্য হওঁ অগ্ৰসৰ। আরে তো সভার মাঝে ভক্ত হনুমান আরে সুন্দর রঘু থামদেহা অতি বিটু পরা আরে এহি মতে পাইলা গয়া ভার ভিতর আরে রাম হরি রাম হরি পুরা নিরন্তর। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। নমো নমো রঘুমণি জগতৰ পতি তোমাৰ চৰণে প্রভু থাকুক ভকতি
মই অতি মোৰ সমতি নাজানো ভকতি তুষ্ট হোৱা ৰঘুমনি অধমৰ প্ৰতি তুষ্ট হোৱা ৰঘুমনি অধমৰ প্ৰতি জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম নিত্য কৰ্ম মোৰ হ'ল সমাপন যাওঁ এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ रिया आहे रिखी तपु धन बाल्मीकि ना मेरे ख्यात जाने জন আরে বাল্মীকি না মেরে খ্যাত জানে সর্বজন এহি মতে পাইলা গোয়া আশ্রম ভিতর রাম হরি রাম হরি বোলা নিরন্তর আরে রাম হরি রাম হরি বোলা নিরন্তর निषाद प्रतिष्ठान तम गम शश्यते समास यत् क्रोंश मिथुना देवगम अवधि काम मोहित बुद्धहत्ति
আহৰণৰ পাছত আমি ৰামায়ণৰ কৰিলো ৰচনা। জানো জানো আমি ভালদৰে যোগে যোগে হৈ ৰব জগতৰ মনীষীসকলৰ বাবে অন্তহীন উৎকণ্ঠাৰ বিষয়ে। কিন্তু যোগৰ বলেৰে পাৰিছো জানিব ৰঘুমণি শ্ৰীৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসানৰ হেতু কৰিব কৰ্তব্য নিজৰ। প্ৰথমে বিসৰ্জিব দেৱী জানকীক অৰণ্যৰ মাজে। স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাই পেলাব মনৰ স্থিৰতা। সেই সময়তে সেই অসহায় অবলা নাৰীৰ আমি হম একমাত্ৰ সান্তনা। যাও এবে সীতাৰ শোকাকুল বিভ্ৰান্ত অস্থিৰ মনক সান্তনাৰ বাণীৰে উজ্জীৱিত কৰাৰ বাবে নিজকেই কৰোগৈ প্ৰস্তুত। তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলীৰ কৰিম পৰ্যবেক্ষণ। হরি বেখ কৰে ৰাম ভাতৃগণ সুন্দৰ সুঠামতে অতি বিতুপ ৰঘু থামদে অতি বিতুপ এহি মতে পাইলা গয়া সভা রাম হরি রাম হরি বোলা নিরন্তর রে রাম হরি রাম হরি বোলা ভাইহঁত 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মই পাতনি মেলিছো। নাজানো ভাইহঁত চিৰপূজ্য পিতৃদেৱৰ দৰে মই এই ৰাজ্য শাসন কৰিব পাৰিছো নে নাই। এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত। দাদা ভাই ভৰত অযোধ্যাৰ সুখময় গৌৰৱ
আজি চতুৰ্দিশে বিয়পি পৰিছে। তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ। আৰু দাদা হত ধন্য আমি তোমাৰ ভাতৃগণ। নে কি কোৱা ভাইব? সঁচা দাদা। দাদা, ভাই আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন। প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰেই গুণানুকীৰ্তন। সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ। ভাই দাদা, লক্ষ্মণ, ভাই লক্ষ্মণ, কি হ'ল ভাই? কি হ'ল তোমাৰ? দাদা ভাই হয় হয় ভয় হয়? দাদা এই যশ গৌৰৱ আৰু কিমান দিন থাকিব? দাদা, সঘনাই কিয় মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণে। দাদা, কোনোবাই যেন সৌহূদলৰ পৰা কয় চিঞৰি চিঞৰি সাৱধান সাৱধান লক্ষ্মণ, অযোধ্যাৰ বিপদ আজি নিচেই ওচৰত। দাদা, নাজানো দাদা কিবা বিপদ হ'ব এই অযোধ্যা ৰাজ্যত, আৰু কিবা হেতু সাৱধান হ'ব লাগে ঠাকুৰ লক্ষ্মণ। ভাই লক্ষ্মণ, দাদা বীৰ তুমি। দাদা তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ। দাদা সঁচা কথা ভাইহঁত। দাদা, যেতিয়ালৈকে আমাৰ শিৰত চিৰপূজ্য পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে নেদেখো আমি কোনো চিন্তাৰ কাৰণ। অৱশ্যে বাৰু ভাইহঁত, দাদা, এবে ব'লা যাওঁ আমি সকলোতে ক্ষন্তেক কৰোগৈ বিশ্ৰাম। ব'লা দাদা। হেৰা শুনিছানে? বোলো হেৰা হয়নে? শুনিছানে? ক'ত গ'ল জানো এইজনী? তাইক ক'লো কাপোৰখিনি ধুব লাগিব, বোলো সোনকালে আহিবি। কাপোৰ ধোৱাটো বাদে তাই এই ঘৰখনত ৰ'বলৈকেও সময় নাই। ক'ত সময় হ'ব? নদীলৈ গৈ ডেকাবোৰৰ লগত গা ঘেলাই থাকিবলৈ তাই সময় ওলায়। এইজনীৰ পৰা আৰু শান্তি নাই। আহক আজি তাইৰ ঘৰলৈ। তাইক মই ইমান চিঞৰিবলৈনো কিহে পালে হা? মোক নেদেখে আৱাজ চৰিলে নেকি? মোৰ গোসানী আহিলা? আহিল। তোক মই কি কৈছিলো হে? কি কৈছিলো? কি কৈছিল? কি কৈছিল মানে পাহৰি গলি নহয়? এনেদৰে নহ'ব বুজিছ, এনেদৰে নহ'ব। একেখাদাই মাৰা ঘৰ পাবিগৈ। কি
কিনো সদায় সদায় কথাই কথাই তিৰস্কাৰ কৰি থাকে আগতে মোৰ কথাটো শুনকচোন অ' কি কথা শুনিব লাগে হে মোৰ কথাটো শুনক অ' মোক অকৰা পাইছ মোৰ কথা হে মোক অকৰা পাইছ তই চিনি পোৱা নাই তোক আজি ৰ হেৰি মোক আজি শুনকচোন মোক আজি হেৰি ঐ হেৰি মোৰ মোক কথাটো আজি ৰ হেৰি অ' হেৰি কি কৰে হেৰি অ' আয়ো 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 মৰিলো আয়ো এই যা বলিছো নহয় যা মাৰা পিতাৰ ঘৰলে যা তাতহে তোক ঠেঙৰ ওপৰত ঠেং তুলি খুৱাব এই পিতাৰে আৰু গিৰি গোটাই দিব পাৰিব যা বলিছো নহয় যা যাম এতিয়াই যাম কিন্তু চোৱাৰ আগত ক'ব লাগিব মোৰ দুখ কি বুঢ়ী বয়সত একোই ল'ৰা ছোৱালী মাক হৈ নদী পাৰত গৈ ডেকা পিলিঙাৰ লগত লেটি পেটি কৰি থাকিবি তাৰ পাছত কবি মোৰ দুখ কি যা বুলিছো নহয় যা হেৰি ৰ'বচোন ৰ'ব মতাতিৰ মাজত মোক কাজিয়া কাৰ নালাগে ওচৰ চুবুৰীয়া শুনাব নালাগে মোৰ যদি কিবা দুখ হৈছে মোৰ দুখ ক্ষমা কৰি দিয়ক এই তোক ক্ষমা কৰিব লাগে হে ক্ষমা কৰিব লাগে তোৰ নিচিনা তিৰোতাক ক্ষমা কৰিবলৈ তই মোক ৰজা এই ৰামচন্দ্ৰ পাইছ বাহিৰৰ মোৰ ঘৰৰ পৰা ইমান অপবাদ শুনাৰ পাছত আৰু এইখন ঘৰত এখন টেকো নাথাকো যা 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 গিৰি এৰিব পাৰিম এইটো খেতান কিন্তু অত সোপা ল'ৰা ছোৱালী কি গতি হ'ব তাকেহে ভাবিছো এই গলিলে তই ঐ পখিলি চাই থাকিব নালাগে ল'ৰা ছোৱালী সোপা চাবি মই আহিলো এই গলিলে তই হেৰি মোক আকৌ ঘূৰাই আনিবলৈ নাযাব কৈ থলো মোক আকৌ ঘূৰাই আনিবলৈ নাযাব কৈ থলো কি কলি তই হে কি কলি তোক মই গুৱাই আনিবলৈ যাম ঐ মোক এই ৰজা ৰামচন্দ্ৰ পাইছ এবাৰ হৰণ কৰা তিৰোতাক পুনৰ গ্ৰহণ কৰিবলৈ এজনী দেখোন সঁচাকৈ গ'লগৈ বৰ বেয়া কথা হ'ল নেকি যি হয় হ'ব নদীলৈ গৈ হাউতকৈ এই কাপোৰ কেইটাকে ধুই আনোগে কি শুনিছো মই ৰজকেও অপযোগ কৰিছে সীতাৰ চৰিত্ৰত এয়া কি শুনিছো মই এয়া কি শুনিছো মই